ছজিনা, যাক ইংৰাজীত মৰিংগা অলিফেৰা লেম বুলি কোৱা হয়। ছজিনা প্ৰায় 30 পৰা 40 ফুট ওখ চনকা ডাল পাতৰ সৈতে এজোপা গছ। ইয়াৰ পাতবোৰ অধোমুখী আৰু ডিম্বাকাৰ। শীতকালত পাত সৰি লঠঙা হয় আৰু বসন্তৰ আগমনৰ লগে লগে ফুলৰ লগতে পাতো ওলাবলৈ ধৰে। ইয়াৰ ফলবোৰ দীঘলীয়া হয়। ইয়াৰ ফল আৰু পাত দুয়োটাকে পাচলি হিচাপে ব্যৱহাৰ কৰা হয়। ছজিনাৰ আছে যথেষ্ট ঔষধি গুণ। আহকচোন আলোচনা কৰোঁ ছজিনাৰনো কি ঔষধি গুণ আছে। ছজিনাৰ শিপাৰ 25 গ্ৰাম ৰস সম পৰিমাণৰ মৌৰ লগত মিহলি কৰি খালে শৰীৰৰ ভিতৰত হোৱা ফোহা নষ্ট হয়। উশাহ নিশাহৰ অসুখ যেনে ব্ৰংকাইটিছ, এজমা, যক্ষ্মা আদি ৰোগৰ বাবে ছজিনা যথেষ্ট উপকাৰী। ইয়াৰ কোমল পাত শাক হিচাপে বসন্তকালত খালে বসন্ত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। তদুপৰি পানী লগা জ্বৰ, কাহ, যকৃতৰ ৰোগ, কৃমি ৰোগত ইয়াক ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। কোনো আঘাতৰ ফলত শৰীৰৰ কোনো অংগ ফুলি উঠি বিষ হ'লে ছজিনাৰ পাত পিহি অকণমান গৰম কৰি লেপন দিলে আৰাম পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।